নিশাত গোলগঞ্জৰ অসম পশ্চিমবংগ সীমান্তৰ ছোটকুমা আৰক্ষী চকী ঘেৰাও কৰিলে শতাধিক মহিলাই। কিছুদিন পূৰ্বে অৰ্থাৎ যোৱা শনিবাৰৰ দিনা ৰাতিপুৱা ছোটকুমা পঞ্চম খণ্ড গাঁৱত মুন্নী চৌধুৰীৰ পত্নী হৰমতী চৌধুৰীৰ ঘৰৰ কাষৰ পিটনিৰ মেটাকাৰ তলত মৃত্যুতে উদ্ধাৰ হয়। কিন্তু এই ঘটনাৰ ইমান দিন পিছতো আজিলৈকে ধুবুৰী জিলা অথবা ছোটকুমা আৰক্ষী তালাচী চকীৰ আৰক্ষীয়ে অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে আজি স্থানীয় শতাধিক পুৰুষ মহিলাই ছোটকুমা আৰক্ষীৰ তালাচী চকী ঘেৰাও কৰি অসম আৰক্ষী হাই হাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰে। অথচ একটা অপরাধী হয় না, ইয়াতে ছোটকুমা গাঁৱত আমাৰ ছোটকুমাৰ গাঁৱৰ মুন্নী চৌধুৰী পত্নী সন্মতিয়া চৌধুৰী যোৱা ইংৰাজী 11 তাৰিখ ৰাতি কোনোবা দুৰ্বৃত্তই মাৰি পেলাই পথাৰত পেলাই দিয়ে। তাৰপাছত 12 তাৰিখে দিনা ইয়াতে ডেড বডিটো দণ্ডাধীশৰ উপস্থিত ডেড বডিটো ৰিকভাৰী হয়। কিন্তু তাৰপাছত এতিয়া আজি 19 তাৰিখলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নাই। সেইকাৰণে আজি ছোটকুমাত থকা যিমান সেল্ফ হেল্প গ্ৰুপ আছে, সেল্ফ হেল্প গ্ৰুপ মহিলাবিলাক গোট খাইছে যে হত্যাকাৰীক ধৰিব লাগে। মহিলাবিলাকৰ ডিমাণ্ড হ'ল যে হত্যাকাৰীক 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে, আৰু যদি 12 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে মহিলাবিলাক ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি তেখেতে কৈ আছে। নাম হয়।